Hello everyone, Assalamu alaikum. First of all, আপোনালোকক সকলোকে মোৰ ফালৰ পৰা ঈদ মুবাৰক. তো গাইজ আজি ঈদ আছে, এনেই স্পেচিয়েল দিনটো আৰু মোৰ লগত এজনী স্পেচিয়েল পাৰ্চনো আছে, মোৰ ভণ্টি। এইটো আমাৰ ছেকেণ্ড ঈদ হয় একেলগত। ইয়াৰ আগতো এটা ঈদ আমি একেলগতে চেলিব্ৰেট কৰিছোঁ, কিন্তু আমি স্পেচিয়েলি ডাঙৰ ঈদবোৰ একেলগত চেলিব্ৰেট কৰোঁ। সৰু ঈদবোৰত আমি এতিয়ালৈকে একেলগত চেলিব্ৰেট কৰি পোৱাই নাই। ডাঙৰ ঈদবোৰ আমাৰ ভাগ্য থাকে, হয়নে? হয়। এবাৰ বানপানীৰ টাইমত আহিছিলে তাই, যেতিয়া সিহঁতৰ তাত বানপানী হৈছিলে, কিন্তু এইবাৰ একো নাই প্ৰব্লেম। বাট মামীয়ে যে তাইক আহিব দিছে আমাৰ ঘৰত, সেইটোৱে বহুত ডাঙৰ কথা। মানে মই গাইছোঁ অকলশৰীয়া হৈ যাওঁ, কোনো মোৰ লগ সংগ নাই। ভাইটিটো তাৰ লগৰকেইটাৰ লগত ফুৰে, মই অকলেই বহি থাকোঁ। আৰু মোৰ লগৰ ছোৱালীও সেনেকৈ কোনো নাই, মই অকলে, মোৰ কোনো ফ্ৰেণ্ডছ নাই। তো মই কাৰো লগত ঘূৰিবও নাযাওঁ, ওলায়ো নাযাওঁ, মানে আগৰ পৰাই মই ক'তো ঘূৰিব নাযাওঁ ঈদত। কিন্তু এইবাৰ ভণ্টি আছে, তো ভাবিছোঁ অলপ ফুৰিম একেলগত আমি দুটাই। এতিয়ালৈকে আমি ধুনীয়াকৈ মানে ঈদৰ কাপোৰ পিন্ধি ওলোৱা নাই, যোনটো আমাৰ স্পেচিয়েল কাপোৰটো হয়, সেইটো এতিয়ালৈকে পিন্ধা নাই। গা পা ধুই আহিলোঁ, উঠিলোঁ আমি 4:30 বজাতে উঠিলোঁ, হয় নাই? আৰু যোৱাকালি গৈছে আমি মেহেন্দিও লগাইছোঁ একে কোনো নক'ব এইটো মেহেন্দিটো যে মই চববাৰে লগাওঁ বুলিকে, ঠিক আছে? এইটো মোৰ ছিগনেচাৰ মেহেন্দি হয়, মই চববাৰে এইটোৱে লগাওঁ, ইয়াতকৈ বেছি মই আৰু নলগাওঁ। এইবাৰ এইটো নিউ ট্ৰাই কৰিছিলোঁ, পিছফালৰ ডিজাইনটো ভণ্টিও কৰিছে, দেখা আমি চেম কৰিছোঁ। আৰু সেইটো হাতৰখিনি দেখাচোন, সেইফালৰটো, সেয়া সি মছজিদ ঘৰ বনাইছে হাতত। তো গাইছ ব'লক অলপ চাহ খাই লওঁগৈ, বহুত ভোক লাগিছে। মই খোৱা আপুনি খোৱা একেই কথা, ব'লক। তো গাইছ এইফালে চাহ ওলাই ল'লোঁ, পাপৰ কেইটামান মায়ে আগৰ পৰাই ভাজি থৈছিলে, আৰু বিস্কুটকেইটা বাৰু আগৰে হয়। এতিয়া আমি দুজনী একেলগত খাম আৰু। গাইছ পূৰা ধূপ নে ধূনা কয় তোক নাজানো, জ্বলাই দিলোঁ। ভাইটি পূৰা ৰেডি চেডি হৈ শেষ। এতিয়া চাহ খাব বহি গ'ল। তাই মোৰ খাৰু ঠিক কৰি আছে, কামত লগাই দিছোঁ তাইক। এণ্ড গাইছ এতিয়া মই মেকআপ কৰিম, ভাবি আছোঁ কাপোৰযোৰ পিন্ধি লওঁ, দেন মেকআপ কৰিম, নহ'লে পিছত কাপোৰ পিন্ধিবলৈ কষ্ট হ'ব। গাইছ ফাৰ্ষ্ট ষ্টেপ প্ৰাইমাৰ লগাই ল'লোঁ, মানে মইশ্চাৰাইজাৰ ৰাতিপুৱা লগাইছিলোঁ গা পা ধুয়ে। এই প্ৰাইমাৰটো বহুত বেছি ভাল গাইছ, এই প্ৰাইমাৰটো লগোৱা এবছৰতকৈ বেছি হৈছে, আৰু ইয়াতকৈ বেষ্ট প্ৰাইমাৰ আৰু ক'তো নাপায় গাইছ। তো গাইছ মোৰ পূৰা মেকআপ কৰি হৈ গ'ল, মানে ক্লিপকেইটা নুঠালোঁ আৰু ভিডিঅ' কৰা নহ'ল, কাৰণ ফোনটো পেলাই পিনে জল্দি ৰেডি হৈ আছিলোঁ এজ ইউজুৱেল। এণ্ড এয়া খাৰু, আৰু এই ইয়েৰিংযোৰ চাওক, এই ইয়েৰিংযোৰ বিচাৰিবলৈ বহুত টাইম লাগিছে গাইছ। ৰেড কালাৰ ইয়েৰিংছ এই লখিমপুৰতে পোৱা নাযায়, মানে পোৱা যায় এনেকৈ ঝুমকা টাইপ, মানে অলপ এনেকৈ ডাঙৰ চাইজত পোৱাই নাযায়। বহুত বিচাৰিছিলোঁ মই আৰু ভণ্টিয়ে। তো তাই মানে আমাৰ ঘৰত 2 দিন ধৰি আছে, বাট মই ব্লগত এনেকৈ উঠোৱা নাই, বা সেনেকৈ ব্লগ কৰা হোৱাই নাই তাই অহাৰ পিছত। তাই অহাৰ আগৰ ব্লগকেইটাই মই পষ্ট কৰি আছিলোঁ ইমান দিন। তাই নেইল পলিচ লগাই আছে। আজি মই পিন্ধিছোঁ ৰেড কালাৰ, তাই পিন্ধিছে ব্লু কালাৰ। জুই আৰু পানী একেলগত থাকিলেহে জীৱনটো ভালকৈ চলে, হয়নে? তো সেইটো কম্বিনেশ্যনেই কৰিছোঁ আমি। গজৰা কেইটামান আছিলে হাতত লগাবলৈ, বাট মই খাৰু পিন্ধাটো বেছি প্ৰিফাৰ কৰোঁ। গাইজ এয়া আমি পূৰা ৰেডি হৈ গ'লোঁ, ছাৰহঁতি আহি গ'ল গাইজ। হেল্ল'। তো গাইজ মই ভাবি আছোঁ যে মোৰ বহুত বেছি গৰম লাগি আছে, আইলেছেছটো মই খুলি ল'লোঁ, ইমান বেছিয়ে গৰম লাগি আছে মোৰ। কি কৰোঁ বেহেন, এণ্ড ফাইনেলি আমি ভিডিঅ' কল কৰিলোঁ আমাৰ কলিজাৰ টুকুৰাটো আয়ানক। চাবচোন সি কিমান ধুনীয়াকৈ হাঁহি দিয়ে, মা তাক মাতি আছে। গাইজ এ চাওক, আৰে তই কেলৈ কৰি আছ গাইজ? এইটো দাদাৰ ফোন দি কৰি আছোঁ মই ভিডিঅ'টো। সি নিউ আইফোন লৈছে, সি মোক জনোৱাও নাছিলে, মই ৰিচেণ্টলিহে গম পাইছোঁ, আৰু যোৱাকালি গম পাইছোঁ সি আইফোন লৈছে, পৰহি লৈছিলে সি ফোনটো। তো গাইজ মোৰ একো প্ৰব্লেম নাই, মই ফোন পালেই হ'ল, আৰু বহুত ধুনীয়াকৈ ফটো ক্লিক কৰিম এতিয়া আৰু আইফোনত। এতিয়া আৰু মোক কোনে পায়, মানে মোৰ ফোনটোতো ফটো মই বেয়া হয় বুলি মই নকওঁ, বাট এইটো প্ৰ'মেক্স ন, এইটোৰ কথাই বেলেগ। ইয়াৰ আজি স্পেচফুল কৰি দিম, কন্দাই পঠাম ইয়াক ঘৰত। গাইজ ইমান টাইম আমি শুই আছিলোঁ, এণ্ড শুই উঠি লগে ভাত পানী খাই আমি ৰেডি হৈ গৈছোঁ মাহঁতৰ ঘৰলৈ যাবলৈ। ভণ্টিও ৰেডি হৈ গৈছে। এণ্ড গাইজ ব'লক আপোনালোককো লগত লৈ যাম মাহঁতৰ ঘৰলৈ, আৰু কৰোঁগৈ অলপ এনজয়। গাইজ সেয়ে মৰিয়ম গৈ আছে, সেইটো মৰিয়মে আছিলে গাইজ, সেয়ে ওপৰত উঠি গ'লগৈ।
ফাৰ্ষ্ট টাইম মৰিয়ামে নিজকে চাইছে তো এক্সাইটেড হৈ আছে বহুত গাইজ মাৱে মানে ক'ৰবাত গৈছে তাৱৈ মাৱৈক আনিব গৈছে তো আমি বাহিৰতে ৰখি আছোঁ মাৱৈৰ ৱেইট কৰি কৰি আৰু ইয়াতে জল্দি আহি যাক দেন আমি ভিতৰত গৈ পিনে ঠাণ্ডা ঠাণ্ডা বতাহ খাব পাম মানে তাৱে কৈছে ভিতৰত যাবলৈ বাট ষ্টিল বাহিৰত যেনিবা অলপ ঠাণ্ডা বতাহ লাগি আছে আহা হয় নাই তো মাহঁতে অহাৰ পিছত ধুনীয়াকৈ ভিতৰত গৈ পিনে বিন্দাছ বহিম মাৱে অহাৰ পিছততো আমি খাবলৈও পাম কিবা কিবি মৰিয়মটো খাবলৈ আহিছে মেইন ৰিজন এণ্ড গাইজ এইটো মোৰ ড্ৰেছটো আছিলে চাওক ভণ্টিটো কেমেৰাটো ধৰ গাইছক দেখাওঁ এই ড্ৰেছটোৰ কথা কৈছিলোঁ মই অনলাইনৰ বোলো ধৰচোন এনেকৈ ধৰ সেয়া এনেকৈ ধৰচোন তো গাইজ এইটো হৈছে এটা জাম্পছুট ঠিক আছে এইটো একদম পূৰা তললৈকে আছে মানে ভৰিলৈকে ভৰিখিনি অলপ দেখাই দিয়ে তলৰখিনি দেখাই দিয়েচোন মাৱে ঘৰলৈ আহিয়ে লগে লগে আমাৰ কাৰণে চাহ বনালে এতিয়া আমি চাহ খাম আৰু অ তুমি আছা নে ইয়াত দেখা নাছিলোঁ একচুৱেলি यार मैं इतना सुंदर क्यों हूँ पता नहीं ऐसा क्या है मेरे चेहरे में গাইজ পূৰা খাই বৈ ল'লোঁ এতিয়া আমি যামগৈ মাৱে পোলাও খাব কৈ আছিলে কিন্তু পোলাই খাব মন নাই একদম পেটটো ভৰা ভৰা লাগি আছে লেটছ গ' বেহেন গাইজ আমি ঘৰলৈ আহি গ'লোঁ মাহঁতৰ ঘৰৰ পৰা খাই বৈ পিনে এণ্ড ৰুমৰ অৱস্থাটো দেখাই আছোঁ এতিয়া ৰুমৰ অৱস্থা মানে ইমান ধুনীয়া হৈ আছে ন মানে মই ভাবিবই নোৱাৰিছিলোঁ মানে এনেকুৱা এটা পৰিৱেশ হ'বগৈ বুলি ভণ্টি অহাৰ কাৰণে চাগে এনেকুৱা এটা স্থিতিত আছোঁ মই বৰ্তমান নহ'লে তাই নাথাকিলে মোৰ ৰুমৰ অৱস্থা ইমান ধুনীয়া নাথাকিলে হয় কাৰণ মই কাপোৰ য'তে ত'তে পেলোৱাৰ আদত আছে আৰু কাপোৰ যদি য'তে ত'তে নাথাকে তেতিয়া মোৰ এইটো ফিলে নাহে যে এইটো মোৰ ৰুম হয় য়েছ हेलो গাইছে চাওক মোৰ ৰুমৰ অৱস্থা এনেকুৱা আছিলে এদিন আগত আৰু ভণ্টিয়ে চাওক কিমান ধুনীয়া কৰি দিলে এতিয়া গাইছ ৰুমৰ অৱস্থা বহুত ধুনীয়া আছে বহুত মানে কাপোৰটো তথাপিও জাষ্ট এই চেয়াৰত আছে তথাপিও এইটো ৰাতিপুৱা নহয়েই এতিয়াৰ খুলি পিনি ইয়াত থোৱা হৈছে নহ'লে বিচনাত ইয়াত এটা সৰু টেবুল আছিলে এই টেবুলত চব জেগাতে কাপোৰ আছিলে ভণ্টি মেহেন্দি কালাৰ দেখাচোন অলপ গাইছক গাইছ কাৰ কালাৰটো বেছি ভাল হৈছে কওকচোন মোৰটো হৈছে নে নাই তোমাৰটো হৈছে মোৰ গান হোৱা নাই তো কোনো ভাল নাপায় ভণ্টি कोई पूछे मेरे दिल से তুমিও ভাল নোপোৱা अरे तो मोर नाम लिखिसा नी तो मोर नाम लिखिले आदि मेहंदी कलर होला हेतेन अभी मैं गाली नहीं दे सकता नहीं गाली नहीं देना अब फैमिली देखती है वरना मैं ऐसे ऐसी गाली दूं গাইস এবাৰ মোৰ মেহেন্দিৰ কালাৰটো অলপ বেছিয়ে হৈ গ'ল এতিয়া আৰু কথাই কথাই মই হাত দেখাই কথা ক'ব লাগিব এনেকৈ মোৰ লুকাবলৈ দিব আৰে কি ইমানো বেয়া হোৱা নাই দিয়া মানুহৰতো কালাৰে নহয় হয় না গাইস এয়া চাপিছ বেয়া হৈছে আমি একদম সেম সেমে কমেন্টত আমি সেম সেমে লগাইছো এয়া এন্ড গাইস আমাক টুইন টুইন লাগে বুলি কিছুমানে কয় আৰু আমাৰ দাঁতগিটাও একে আমি দাঁত দেখাবলৈ লাজ নাপাওঁ দেই তো গাইজ আজি যিমান এনজয় কৰিব লাগিছিলে এনজয় কৰি ল'লোঁ আকৌ নেক্সট এনজয় কৰিম বাৰু সেইটো ব্লগো মই পষ্ট কৰিম মানে যেতিয়ালৈকে ভণ্টি আমাৰ ঘৰত আছে তেতিয়ালৈকেতো এনজয় কৰাটো বন্ধ নহয় ব্লগিং কৰাও বন্ধ নহয় ইনশাল্লাহ মই পষ্ট কৰি থাকিম বাৰু আমি কি কি কৰোঁ বাট গাইজ আজিৰ ব্লগটো মই ইয়াতে শেষ কৰি আছোঁ আশা কৰিছোঁ আপোনালোকে ব্লগটো চাই ভাল পাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিলৈ ইমানেই আকৌ লগ পাম কাৰণে এটি মজাৰ ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে আপোনালোকে ভালে থাকক সুস্থ থাকক বাই বাই